নমস্কাৰ বন্ধুসকল। চিফ জুডিচিয়েল মাজিষ্ট্ৰেট দৰং মংগলদৈত নতুন চাকৰিৰ খবৰ ওলাইছে, য'ত ভাৰতীয় নাগৰিক সকলৰ পৰা আবেদন আহ্বান জনানো হৈছে। আৰু তথ্যবোৰ মন দি শুনিব, যাতে আপুনি সহজে আবেদন কৰিব পাৰিব। চলক আৰম্ভ কৰোঁ। তো ইয়াত যিখিনি পোষ্ট ওলাইছে আপোনাৰ চিফ জুডিচিয়েল মাজিষ্ট্ৰেট দৰং আৰু মংগলদৈ, ঠিক আছে। আৰু এইটো আপোনালোকে এটা প্ৰেছক্ৰাইব ফৰ্মেটত এপ্লাই কৰিব লাগিব। তো এই ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব, তেনেহ'লে আপোনালোকে বুজি পাব যে কেনেকৈ এপ্লাই কৰিব আৰু কি কি কোৱালিফিকেশ্যন লাগিব আৰু লাষ্ট ডেট কি আছে আৰু ইণ্টাৰভিউ কেনেকৈ হ'ব, ঠিক আছে। তো ইয়াত ডিটেইলছ অফ ভেকেণ্ট পোষ্ট। তো ইয়াত অলপ পোষ্টখিনিৰ বাবে চাম যে কি আছে। তো নেম অফ দ্য পোষ্ট হয় আপোনাৰ পিয়ন, আৰু নাম্বাৰ অফ পোষ্ট যিটো আছে এইটো হয় 2, মানে 2টা পোষ্ট আছে। আৰু 2টা পোষ্ট মানে আনৰিজাৰ্ভড হয়, মানে ইয়াত কোনো ৰিজাৰ্ভেশ্যন নাই। স্কেল অফ পে এলং উইথ গ্ৰেড পে, ইয়াত এইটো যিটো গ্ৰেড পে আছে এইখিনি আপোনালোকে পাব, আৰু লগতে আপোনাৰ আৰু যি যি এলাৱেঞ্চ আছে সেইখিনি পাব আপোনালোকে, ঠিক আছে। আৰু মেইন কথাটো হ'ল কোৱালিফিকেশ্যন বা এলিজিবিলিটি। তো ইয়াত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অফ ক্লাছ 8 ষ্টেণ্ডাৰ্ড এণ্ড those who have passed HSLC মানে 12 or above shall be ineligible to apply for the said post. ইয়াত যিটো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হয় সেইটো হ'ল আপোনাৰ ক্লাছ 8 পাছ হ'ব লাগিব। আৰু যিবিলাকে মানে ক্লাছ 12 পাছ কৰিছে তেওঁলোক কিন্তু এই পোষ্টৰ কাৰণে এলিজিবল নহ'ব। However, candidates possessing special skills, that is, professionals like plumber, electrician, driver, sweeper, computer operator having knowledge of MS Office, etc., technician having knowledge of repairing AC and generator may be preferred, provided she possesses the education qualification as prescribed above. ঠিক আছে, যদি আপুনি 8 পাছ হয় বা আপুনি 10 পাছ হয় আৰু লগতে আপোনাৰ এইবিলাক স্কিলছৰ চাৰ্টিফিকেট আছে, যেমন প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ড্ৰাইভাৰ, সুইপাৰ, কম্পিউটাৰ অপাৰেটৰ আৰু AC টেকনিচিয়ান আৰু জেনাৰেটৰ টেকনিচিয়ান, ঠিক আছে। তো এইবিলাক এডিশ্যনেল কোৱালিফিকেশ্যন হ'লে হ'ব, মানে কোনো প্ৰব্লেম নহ'ব। আপোনাৰ যদি 8 পাছ হয় বা 10 পাছ হয় লগতে এইবিলাক চাৰ্টিফিকেট আছে তেনেহ'লে কোনো প্ৰব্লেম নহ'ব। এতিয়া কৰাটো হ'ল the details of category-wise reservation of post, complete advertisement, and the prescribed format may be downloaded from the website darangjudiciary.gov.in. এতিয়া আপোনালোকৰ কোন কেটাগৰীৰ কি ৰিজাৰ্ভেশ্যন হ'ব সেইটো আৰু এই পোষ্টখিনিৰ বিষয়ে ডিটেইলছ, মানে কমপ্লিট এডভাৰটাইজমেণ্ট আৰু যিটো প্ৰেছক্ৰাইব ফৰ্মেটত আপোনালোকে এপ্লাই কৰিব সেইখিনি আপোনাৰ এই অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব। এই অফিচিয়েল ৱেবছাইটটো কি আপোনালোকে ডাউনলোড কৰিব লাগিব। আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ইজ অন অৰ বিফ'ৰ 5 PM 30 আগষ্ট 2025। আৰু আপোনালোকে 30 আগষ্ট মানে 30 আগষ্ট 2025 আগতে আপোনালোকে এই এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব। আৰু আপোনালোকে পোষ্টটোত কেনেকৈ এপ্লাই কৰিব, মানে কি কি ফৰ্মেট হ'ব, চব ডকুমেণ্টছ আপোনালোকে এই অফিচিয়েল ৱেবছাইটৰ পৰা ল'ব। আৰু কোৱালিফিকেশ্যন আপোনাৰ কিন্তু 12 পাছ হ'লে নহ'ব, মানে মিনিমাম 8 হ'ব লাগে, কিন্তু 10th হ'লেও হ'ব, ঠিক আছে। তো আপোনালোকে এই পোষ্টখিনি এপ্লাই কৰিব পাৰিব আপোনালোকে যদি ইণ্টাৰেষ্ট হয়। তো এইখিনি আছিল ভিডিঅ'ত। ঠিক আছে, ধন্যবাদ।